সো বন্ধুসকল, আজি আমি আপোনালোকক এটা অসমৰ এবিধ সুস্বাদু ফল বা এডাল ঔষধি গুণ থকা এবিধ ফলৰ বিষয়ে জনাবলৈ আগবাঢ়িছোঁ। এইটো ফলৰ নাম হ'ল থেকেৰা। ইয়াৰ নাম কুজি থেকেৰা বুলি কোৱা হয়। এটা কুজ আছে আৰু এইডাল গছক বৈজ্ঞানিক নামটো হ'ল গাৰ্চিনিয়া মৰেলা বুলি কোৱা হয়। আৰু ইয়াৰ ফলবিলাক কেঁচা হ'লে সেউজীয়া হৈ থাকে আৰু বিভিন্ন ধৰণৰ শ্বেপবিলাক থাকে। আৰু ইয়াৰ পাতবিলাক বিশেষকৈ এভাৰগ্ৰীণ হয় আৰু পাতবিলাক মানে জেনেৰেলি অপজিট হয়, মানে ইটোৰ হেৰি হয়। আৰু আপোনাৰ গছৰ যিটো মেইন ডালটোৰ পৰা সৰু সৰুকৈ বহুত ব্ৰাঞ্চবিলাক এনেকৈ মানে ওলাই আহে আৰু ফলটো দেখাত মানে অৰেঞ্জ কালাৰ নিচিনা হয়। আৰু এই গছডাল অসমৰ এবিধ স্থানীয় ফল। এই ধৰণৰ ফলবিলাক আমি সংৰক্ষণ কৰা উচিত। এই গছডালৰ বহুত ঔষধি গুণ আছে, বিশেষকৈ পেটৰ বিভিন্ন ধৰণৰ ডিজিজ বা আমি আজিকালি চৰ্বতো বনাই খাই বিভিন্ন ধৰণৰ মানে ৰেচিপিত ইয়াক দিয়া যায় অসমৰ মানে ৰেচিপিবিলাকত। আৰু ফলটো বহুত সুস্বাদু আৰু ইয়াত বহুত ঔষধি গুণ আছে আৰু বিশেষকৈ গুটিবিলাকৰ বহুত ঔষধি